এই ভিডিঅ'টোত আমি আলোচনা কৰিব গৈ আছোঁ চৰাইদেউ মৈদামৰ বিষয়ে। এই মৈদামৰ পৰা অহা এক্সামসমূহত কুৱেশ্যন অহা দেখা যাব, কাৰণ ইতিমধ্যে ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটত চৰাইদেউ মৈদামক অন্তৰ্ভুক্ত কৰা হৈছে। চৰাইদেউ মৈদামৰ বিষয়ে চোৱাৰ আগতে আমি ইউনেস্কোৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ। প্ৰথম কুৱেশ্যনটো হ'ব ইউনেস্কোৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ উত্তৰটো হ'ব ইউনাইটেড নেশ্যন এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন, বা অসমীয়াত এনেদৰে কোৱা হ'ব ৰাষ্ট্ৰসংঘৰ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি সংস্থা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো হ'ল ইউনেস্কো কেতিয়া গঠন হৈছিল? ইয়াৰ উত্তৰ হ'ব 1945 চনত 1945 চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইয়াক গঠন কৰা হয়। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো হ'ল ইউনেস্কো কেতিয়া ৰাষ্ট্ৰসংঘৰ এটা সহায়ক সংস্থা ৰূপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব 1946 চনত। 4 নম্বৰ কুৱেশ্যন ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব পেৰিছ, ফ্ৰান্সৰ পেৰিছ চহৰত। তাৰপিছত 5 নম্বৰ কুৱেশ্যন সৰ্বপ্ৰথম ভাৰতৰ কোনখন ঠাইয়ে ইউনেস্কোৰ বিশ্ব ঐতিহ্যবাহী স্থলত অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ চাইটত স্থান পাবলৈ মৰ্যাদা লাভ কৰে? ইয়াৰ উত্তৰ হ'ব প্ৰথম অৱস্থাত 4টা ঠাই অন্তৰ্ভুক্ত হৈছিল। ইয়াৰে এটা আছিল অজন্তা গুহা, ইলোৰাৰ গুহা, আগ্ৰাৰ দুৰ্গ, তাৰপিছত তাজমহল, আৰু এইকেইটা 1983 চনৰ ৱৰ্ল্ড হেৰিটেজ চাইটত স্থান লাভ কৰিবলৈ সক্ষম হয়। তাৰপিছত 6 নম্বৰ কুৱেশ্যন বৰ্তমান ভাৰতত কিমানটা ৱৰ্ল্ড হেৰিটেজ চাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰ উত্তৰ হ'ব 43, যোনটো চৰাইদেউক অন্তৰ্ভুক্ত কৰাৰ পিছত ইয়াৰ আগলৈকে 42 আছিল। 43তম হিচাপে চৰাইদেউ মৈদামে স্থান লাভ কৰে। তাৰপিছত 7 নম্বৰ ভাৰতৰ হেৰিটেজ চিটি বুলি কোনখন ঠাইক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব হাম্পি। হাম্পি কৰ্ণাটকৰ এখন চহৰ। 8 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম মিক্সড হেৰিটেজ চাইট কোনখন? আৰু ইয়াৰ উত্তৰ হ'ব কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক, আৰু যিখন 2016 চনত স্থান লাভ কৰে। 9 নম্বৰ কুৱেশ্যন ভাৰতৰ প্ৰথম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চিটি কোনখন? ইয়াৰ উত্তৰ হ'ব আহমেদাবাদ, গুজৰাট। ভাৰতৰ হেৰিটেজ চিটি বুলি জনা যায় হাম্পিক, আৰু আহমেদাবাদ আছিল ভাৰতৰ প্ৰথম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চিটি। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো উত্তৰ পূৰ্বাঞ্চলত বৰ্তমান কিমানখন ৱৰ্ল্ড হেৰিটেজ চাইট আছে? ইয়াৰ উত্তৰ হ'ব 9খন। তাৰপিছত 11 নম্বৰ অসমত বৰ্তমান কিমানখন ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আছে? উত্তৰ হ'ব 3খন। তাৰপিছত 12 নম্বৰ কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰে? উত্তৰ হ'ব 1985 চনৰ। সেই একে চনতে মানাহ ৰাষ্ট্ৰীয় উদ্যানেও ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান লাভ কৰে। তাৰপিছত 13 নম্বৰ কুৱেশ্যন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব 1974 চনত। কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। 14 নম্বৰ কুৱেশ্যন অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব চৰাইদেউ মৈদাম। তাৰপিছত 15 নম্বৰ কুৱেশ্যন চৰাইদেউ মৈদামে কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব 26 জুলাই 2024 চনত। ইয়াৰ পিছত 16 নম্বৰ কুৱেশ্যনটো হ'ল চৰাইদেউ মৈদাম ভাৰতৰ কিমানতম ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি লাভ কৰে? ইয়াৰ উত্তৰ হ'ব 43তম। 18 নম্বৰ কুৱেশ্যন চৰাইদেউ মৈদামে কোনটো ক্ষেত্ৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰত নাম অন্তৰ্ভুক্ত কৰিছে? ইয়াৰ উত্তৰ হ'ব সাংস্কৃতিক শাখাত, আৰু এই শাখাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমটো ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰিছে। 19 নম্বৰ কাজিৰঙা আৰু মানস কোনটো শাখাৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ? ইয়াৰ উত্তৰ হ'ব প্ৰাকৃতিক শাখাৰ। তাৰপিছত 20 নম্বৰ কুৱেশ্যন মৈদাম শব্দটোৰ অৰ্থ কি? ইয়াৰ উত্তৰ হ'ব মৃতকক সমাধি দিয়া। 21 নম্বৰ কুৱেশ্যন মৈদাম প্ৰথাৰ বিষয়ে কোনখন বুৰঞ্জীত লিখা আছে? ইয়াৰ উত্তৰ হ'ব চাংৰুং ফুকন বুৰঞ্জীত। চাংৰুং ফুকন বুৰঞ্জীত মৈদাম প্ৰথাৰ বিষয়ে উল্লেখ আছে। 22 নম্বৰ কুৱেশ্যন মৈদামসমূহৰ আকৃতি কেনেকুৱা ধৰণৰ? ইয়াৰ উত্তৰ হ'ব আঠকোণীয়া। আঠকোণীয়া আকৃতিৰ এটা ইটাৰ বেৰ। তাৰপিছত 23 নম্বৰ কুৱেশ্যন মৈদামত মৃতকক কি প্ৰথা অনুসৰি শ্ৰদ্ধা জনোৱা হয়? দাম্ভি প্ৰথা অনুসৰি বছৰি শ্ৰদ্ধা জনোৱা হয়। 24 নম্বৰ কুৱেশ্যন মৈদাম গঠনৰ প্ৰধান ভাগ কেইটা আছিল? ইয়াৰ উত্তৰ হ'ব 3টা। ক ৰুংদাং, খ ৰুংদাং কাৰেং, আৰু ঘ চাওচালি। 25 নম্বৰ
ৰজা মৈদাম বুলি জনাজাত মোৰ বিখ্যাত মৈদামখন বৰ্তমান কোন জিলাত আছে ইয়াৰ উত্তৰ হ'ব যোৰহাট জিলাত তাৰপিছত 26 নম্বৰ কোৱেশ্চন শেষ আহোম স্বৰ্গদেউ পুৰন্দৰ সিংহৰ মৈদামখন ক'ত আছে ইয়াৰ উত্তৰ হ'ব যোৰহাট লাচিত বৰফুকনৰো মৈদাম যোৰহাটতে অৱস্থিত তাৰপিছত 27 নম্বৰ কোৱেশ্চন চৰাইদেউত কিমানটা মৈদাম আছে ইয়াৰ উত্তৰটো হ'ব 150ৰো অধিক ইয়াৰে 30টা সংৰক্ষিত হৈ আছে 28 নম্বৰ কোৱেশ্চন আহোমৰ প্ৰথম স্বৰ্গদেউ চুকাফাৰ ক'ত সমাধিস্থ কৰা হৈছে ইয়াৰ উত্তৰ হ'ব চৰাইদেউত কোৱেশ্চন আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ইয়াৰ উত্তৰ হ'ব চৰাইদেউত আৰু ৰাজধানী হিচাপে স্থাপন কৰিছিল চুকাফাই 1253 খ্ৰীষ্টাব্দত খিনি আছিল আজি ভিডিঅ'টোত আলোচনা কৰিবলগীয়া বিষয় যদি ভিডিঅ'টো ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ